হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে পুনৰবাৰ মেজেষ্টিক একাডেমীৰ অন্য এটি ক্লাছলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোবিলাক ভালে আছে আৰু লগতে নিজৰ পঢ়া প্ৰস্তুতিও খুব ধুনীয়াকৈ কৰি আছে আজি এটা আমি টপিক লৈ আহিছোঁ অসমৰ যিখিনি আমাৰ বিদ্ৰোহ হৈছিলে বিদ্ৰোহ হওক বা আন্দোলন বাৰু আমি পিছত পঢ়িম কিন্তু তাৰ আগত কেইটামান বিদ্ৰোহ হৈছিলে সেই বিদ্ৰোহখিনি আজি আমি জানিবলৈ চেষ্টা কৰিম তাৰ মানে ব্ৰিটিছৰ এগেইনষ্টত বিদ্ৰোহ বুলি ক'লে আমি ইণ্ডিয়াৰ আন্দোলন বুলি ক'লে বা বিদ্ৰোহ বুলি ক'লে যিখিনি সংঘটিত হৈছিলে পিছৰ সময়ছোৱাত ব্ৰিটিছাৰসকল অহাৰ পিছত সেইখিনি আমি জানো যে ব্ৰিটিছৰ এগেইনষ্টতে হৈছিলে গোটেইখিনি চ' অসমৰ তেনেকুৱা আমি ব্ৰিটিছ বিৰোধী কেইটামান আন্দোলন আমি পাম ঠিক আছে সেই ব্ৰিটিছ বিৰোধী বা এণ্টি ব্ৰিটিছ আপৰাইজিং বুলি যিটো কোৱা হয় সেইখিনি আমি পঢ়াৰ লগতে অসমৰ ভিতৰতে আৰু কেনেকুৱা আহোমৰ লগত কোনটো কিংডমৰ আৰু কাজিয়া হৈছিলে বা বিদ্ৰোহ হৈছিলে বা যুদ্ধ সংঘটিত হৈছিলে সেই বস্তুখিনি আমি জানিবলৈ চেষ্টা কৰিম কিন্তু আজিৰ ক্লাছটোত গোটেইখিনি সম্ভৱ নহ'ব কিন্তু আজিৰ ক্লাছত আমি যিখিনি পঢ়িম সেইখিনি আমাৰ ব্ৰিটিছাৰসকলৰ এগেইনষ্টত কেনেকুৱাকৈ প্ৰথমতে অসমীয়াসকল ওলাই আহিছিলে আৰু তাৰ লগতে সেইটোৰ লগতে আমাৰ 1857 মই ইয়াতে লিখি দিছোঁ আজিৰ ক্লাছত আমি কি ডিছকাছ কৰিম আৰু আজিৰ ক্লাছত আমি ডিছকাছ কৰিম 1857 যিটো ৰিভল্ট চিপাহী মিউটিনি বা চিপাহী বিদ্ৰোহ সেই চিপাহী বিদ্ৰোহ অসমত কেনেধৰণে প্ৰভাৱ পৰিছিলে বা অসমত কেনেধৰণে প্ৰভাৱ পৰিছিলে বা এই বিদ্ৰোহটো সফল হৈছিলে নে ছাকচেছফুল হৈছিলে নে সেই সন্দৰ্ভতো আজি আমি গোটেই ক্লাছটো কৰিম গতিকে আপোনালোকে চাই থাকিব শেষলৈকে ক্লাছটো ইয়াৰ ওপৰত কিন্তু বহুখিনি কুৱেশ্যনছ আমি দেখা পাওঁ যিকোনো এক্সামৰ পাৰ্চপেক্টিভৰ পৰাই ইম্পৰ্টেণ্ট হয় গতিকে আমি ক্লাছটো ষ্টাৰ্ট কৰিছোঁ ষ্টাৰ্ট কৰাৰ আগত আমাৰ যিটো টেলিগ্ৰাম চেনেল মেজেষ্টিক একাডেমীৰ এই টেলিগ্ৰাম চেনেলটোত আপোনালোকে জইন হ'বলৈ নাপাহৰিব ইয়াতে আপোনালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আপডেট পাই থাকিব ইয়াতে পাব আৰু লগতে আমাৰ যিখিনি আমাৰ কুইজসমূহ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব চ' কুইজ প্ৰেক্টিছ কৰাৰ কাৰণে আপোনালোকে এইটো চেনেলত জইন হ'ব পাৰে ক্লাছৰ আপডেট পাবলৈকে এইটো চেনেলত জইন হ'ব পাৰে অথবা আপোনালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছখিনি পাবৰ কাৰণেও এই টেলিগ্ৰাম চেনেলটোত জইন হৈ থ'ব অ'কে চ' আমি ক্লাছটো এতিয়া ষ্টাৰ্ট কৰিছোঁ চাওক আমাৰ যেতিয়া আমি যদি প্ৰথম যদি আমি চাব লাগে দেই আমাৰ ব্ৰিটিছাৰসকল আহিল কেনেকৈ অসমত অকণমান ষ্টৰী টাইপকৈ আমি আজিৰ ক্লাছটো কৰোঁ ঠিক আছে মনত ৰৈ যাব কনচেপচুৱেল গোটেইখিনি মানে আপোনালোকৰ ধাৰণা হৈ যাব অলপমান ষ্টৰী টাইপকৈ পঢ়িম তাৰ আগত আমি যদি এটা বস্তু চাব লাগিব সেই বিদ্ৰোহ এনেইতো বিদ্ৰোহ নকৰে অসমত এনেই ব্ৰিটিছৰ এগেইনষ্টত বিদ্ৰোহ হ'ব নেকি বা আন্দোলন সংঘটিত হ'ব নেকি নহয় তাৰ আগত বা তাৰ অন্তৰালত কিছুমান কাৰণ বা কিছুমান কজ থাকিব সেইখিনি আমি জানিব লাগিব এতিয়া সেইখিনি জানিবৰ কাৰণে আমি অলপমান বেকগ্ৰাউণ্ডটো চাই লওঁ চাব ব্ৰিটিছাৰসকল অসমত আহিল কেনেকৈ এটা বস্তু আপোনালোকে জানে মানৰ দিন বুলি আমি যে কওঁ মানৰ দিন যদি চাওঁ আমি 1821 পৰা 1825লৈকে এই সময়ছোৱাত মানৰ অসম মানে অসমৰ এইখিনি জেগাত কি বুলি কোৱা হৈছিলে মানৰ দিন বুলি কোৱা হৈছিলে কাৰণ মানৰ যি আক্ৰমণ আছিলে মানৰ তিনিটা আক্ৰমণে কি কৰিছিলে তেওঁলোকক আল্টিমেটলি তেওঁলোকে আমাৰ অসমত ৰুল কৰিব ধৰিছিলে মানসকলে 1821 চনৰ পৰা 25 চনলৈকে আমি যদি চাওঁ অকণমান যে চন্দ্ৰকান্ত সিংহ আৰু পুৰন্দৰ সিংহ এই দুগৰাকী ৰজাই সেইখিনি সময়ত কি হৈছিলে এই মানেই যেতিয়া পুৰা অসম আক্ৰমণ কৰিব ধৰিলে একদম চব বস্তু লৈ গ'ল তেওঁলোকে আহি কিনে ইয়াতে ৰাজভাৰ লৈ ল'লে তো তেতিয়া পুৰন্দৰ সিংহ হওক বা চন্দ্ৰকান্ত সিংহ হওক তেওঁলোকৰ অন্য অপশ্যনছ নাছিলে চ' তেওঁলোকে কি কৰিছিলে ব্ৰিটিছাৰৰ সহায় লৈছিলে তেওঁলোকে পলাই গৈছিলে ব্ৰিটিছৰ ওচৰলৈ বা বেংগললৈকে তেওঁলোকে গুচি গৈছিলে আৰু সেই সময়ছোৱাত কি হৈছিলে মানসকলে বহু কেইবাৰ পুৰন্দৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহক আহ্বান কৰি আছিলে যে আহা তোমালোকক ৰজা পাতিম নামত এনে থাকিবা আৰু কিন্তু মেইন ৰুলটো তেওঁলোকে কৰিব বোলে মাতি আছিলে কিন্তু তেওঁলোকে অহা নাছিলে বা ইংৰাজসকলকো কৈছিলে বৰ নহ'বা দেই বৰ নহ'বা মই অলপ ষ্টৰী কৈ দিছোঁ যাতে আপোনালোকে গোটেই ক্লাছটোৰ এটা লিংক লগাব পাৰে গতিকে তেওঁলোকক মাতি আছিলে কিন্তু তেওঁলোকক মাতি আছিলে তেওঁলোকে অহা নাছিলে বা ইংৰাজসকলকো কৈছিলে ব্ৰিটিছ সেনাসকলক যে তোমালোকে তেওঁলোকক পঠিয়াই দিয়া কিন্তু তেওঁলোকেও সেইটো মানে প্ৰত্যাশিত কৰিছিলে বা অহা নাছিলে মানে প্ৰত্যাখ্যান কৰিছিলে মানে নেগলেক্ট কৰিছিলে ৰিজেক্ট কৰি দিছিলে অহা নাছিলে তো সেইকাৰণে মানসকলে যোগেশ্বৰ সিংহ নামটো শুনিছা যেনে যাক কোৱা হয় মানে পতা ৰজা
লিখি থবা বস্তুবিলাক কেতিয়াবা কুৱেশ্যন সুধি দিব পাৰে মানে পতা ৰজা বুলি কাক কোৱা হয় মানে মানসকলে পাতিছিলে যোগেশ্বৰ সিংহ চ' যোগেশ্বৰ সিংহক তেওঁলোকে ৰজা পাতিলে যেনেকে আমি মীৰ জাফাৰৰ কথা ক'ব পাৰোঁ পাপেট ৰুলাৰ টাইপকে বংগৰ নবাব তেনেকুৱাকে যে পাতিছিলে তো তেনেকুৱাকে মানসকলেও কি কৰিছিলে অসমত যোগেশ্বৰ সিংহক কি এনেই মানে ৰজা নামত পাতি থৈছিলে কিন্তু মেইন শাসনভাৰ তেওঁলোকে কৰিছিলে চ' এই বস্তুটো এই চিষ্টেমটো চলি গৈ থাকিলে এইখিনি সময়ছোৱাত দেই তো তেতিয়া ব্ৰিটিছাৰসকলৰ লগতো মানসকলৰ মানে বাৰ্মিছসকলৰ ৰিলেশ্যনটো বেয়া হ'ব ধৰিছিলে মানসকলে ব্ৰিটিছ সেনাকো ধৰি ধৰি পেলাই বন্দী কৰি থৈছিলে তো ব্ৰিটিছাৰসকলে ভাবিলে যে এনেও ব্ৰিটিছাৰসকলৰ এই আহোম কিংডম বা অসমত আগৰ পৰা চকু আছিলে ঠিক আছে আগৰ পৰাই চকু আছিলে মানে এই জেগাখিনি খুব ভাল আৰু চ' ইয়াতেও তেওঁলোকে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিয়ে আছিলে কিন্তু তেওঁলোকে মানে সেই সুবিধাটো পোৱা নাছিলে তো ভাবিলে যে এই সুবিধাটো লোৱা হওক চ' তেওঁলোক আহিলে মানৱ খেদিবৰ কাৰণে আহিছে তেওঁলোকে অসমবাসীক বা অসমৰ আহোম সাম্ৰাজ্যৰ মানুহখিনিক এনেকুৱাকে দেখুৱালে যে ব্ৰিটিছাৰসকলে আহিলে পুৰন্দৰ সিংহ চন্দ্ৰকান্ত সিংহক লৈ পেলাই কিন্তু তেওঁলোকে এনেকুৱাকে দেখুৱালে ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈ পেলাই যে আমি তোমালোকক মানসকলৰ পৰা ৰক্ষা কৰিবলৈ আহিছো কাৰ পৰা মানসকলৰ পৰা ৰক্ষা কৰিবলৈহে আহিছো ইয়াতে আমাৰ অন্য কোনো উদ্দেশ্য নাই মানসকলে খেদাৰ পিছত তোমালোকৰ ইয়াত এটা ভাল মানে চৰকাৰ এখন পাতি চৰকাৰ মানে সেই আৰু সাম্ৰাজ্য পাতি পেলাই ৰজা চজা পাতি পেলাই আমি গুচি যাম ইয়াৰ পৰা সেই বুলি ক'লে চ' ব্ৰহ্মপুত্ৰ উপত্যকাৰো মানুহখিনি তেওঁলোকক ৱেলকাম কৰিলে স্বাগতম কৰিলে খুব ধুনীয়াকৈ আহিলে চ' ব্ৰিটিছাৰসকলে সেই পইণ্টটোতে সোমাই পৰিল আহোম সাম্ৰাজ্যত বা অসমত চ' সোমালে তেনেকুৱাকৈ সোমাই পেলাই মানসকলক পূৰা খেদিব ধৰিলে মানসকলৰ লগত তিনিখন যুদ্ধ হ'ল সেই যুদ্ধত মানসকল পৰাজিত হ'ল হওঁতে এখন ট্ৰিটি চাইন হ'ল যিখন 1826ত ইয়াণ্ডাবু সন্ধি হয়নে ইয়াণ্ডাবু সন্ধি বা ইয়াণ্ডাবু ট্ৰিটি 1826ত ফেব্ৰুৱাৰী 14ত কি হ'ল চাইন হ'ল এতিয়া এই ইয়াণ্ডাবু সন্ধিখনৰ জৰিয়তে কি কৰা হ'ল মানসকলে যে ব্ৰহ্মপুত্ৰ উপত্যকাক অধিকৃত কৰিছিলে এতিয়া মানসকলে সেয়া গুচি যাব লাগিব আৰু সেই তাত সম্পূৰ্ণ অধিকাৰ এতিয়া ব্ৰিটিছাৰসকলৰ থাকিব সেই বুলি সেই ট্ৰিটিখন মান আৰু বাৰ্মিজ কিং আৰু ব্ৰিটিছ অফিচাৰৰ মাজত চাইন হ'ল হ'ব কেম্পৱেল আৰু হেৰিয়াৰ মাজত চাইন হ'ল কি কয় আপোনাৰ ইয়াণ্ডাবু সন্ধি চাইন হ'ল এতিয়া ইয়াণ্ডাবু সন্ধি চাইন হোৱাৰ পিছত মইতো ক'লোৱে গোটেই হেৰিবিলাক কাৰ হেৰিয়াত গ'ল ব্ৰিটিছাৰসকলৰ হাতত গুচি গ'ল আৰু ব্ৰিটিছাৰসকলৰ হাতত গুচি যোৱাৰ লগে লগে তেওঁলোকে সেই ব্ৰহ্মপুত্ৰ উপত্যকাক চোৱাৰ কাৰণে এগৰাকী কমিশ্যনাৰ এপইণ্ট কৰিলে যাৰ নাম বা এজেণ্ট হিচাপেও ক'ব পাৰা যাৰ নাম হ'ব ডেভিড স্কট চ' প্ৰথম ব্ৰিটিছ যদি কমিশ্যনাৰ কোন হয় আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত তেতিয়াহ'লে হ'ব ডেভিড স্কট চ' ডেভিড স্কটক কি কৰিলে ডেভিড স্কটক কি কৰিলে এপইণ্ট কৰি দিলে চ' ডেভিড স্কটে এতিয়া চাব আৰু চব বস্তুবিলাক তো তেনেকুৱাকৈ ডেভিড ইংৰাজসকল আহিল বাৰু ঠিকে আছে কিন্তু তেওঁলোকে নিজৰ উদ্দেশ্যবিলাকহে পূৰণ কৰিব ধৰিলে যিসমূহ আগতে আহোম সাম্ৰাজ্যত যিসমূহ ধৰি লোৱা এই যে স্লেভাৰী ছিষ্টেম এটা আছিলে দাসবিলাক ৰাখিছিলে কাৰণ তেওঁলোক মানে এনেকুৱা দেখুৱাইছিলে আহোমসকলে যে আমি অভিজাত্য শ্ৰেণীৰ মানুহ হয়নে নাই চ' আমাক কি লাগিব স্লেভ লাগিব লগত দাস থাকিব লাগিব যোনটো লগোৱা বুলি কোৱা হয় সেয়া আমাৰ লগত থাকিব লাগিব চ' সেনেকুৱা ছিষ্টেম আছিলে কিন্তু ব্ৰিটিছাৰসকল অহাৰ লগে লগে কিন্তু ব্ৰিটিছাৰসকলে এনেকুৱাকৈ দেখুৱাইছে সাধাৰণ জনতাক যে আমি এই যিটো বন্দী ছিষ্টেম আছে স্লেভাৰী ছিষ্টেম এইটো আমি গুচাই দিছোঁ কিন্তু তেওঁলোকৰ তাতো এটা উদ্দেশ্য নিহিত হৈ আছিলে সেই বন্দী যিখিনি মানুহ আছিলে তেওঁলোকক তাৰ পৰা গুচাই পেলাই তেওঁলোকে নিজৰ কামত জইন কৰাইছিলে নিজৰ কামত কি হয় তাৰমানে অসমত চাহ বাগিচাবিলাক প্ৰতিষ্ঠা কৰিলে আৰু সেই চাহ বাগিচাত ব্ৰিটিছাৰৰ কৰ্মী হিচাপে তেওঁলোকে লৈ গৈছিলে এনেকুৱা দেখুৱাইছিলে যে তোমালোকে এতিয়া ফ্ৰীলি ইয়াতে কাম কৰিব পাৰিবা ইয়াৰ পইচা পাবা সেনেকুৱাকৈ মানে এণ্টি স্লেভাৰী ছিষ্টেম এটা আনি পেলাই যে কোনো দাস ৰাখিব নোৱাৰে দাসসকলক চব মোকলাই দিয়া হ'ল আৰু সেই দাসসকলকে আকৌ ধৰি লৈ পেলাই ব্ৰিটিছাৰসকলে নিজৰ চাহ বাগানত লগাইছিলে চ' প্ৰত্যেকটো কামতে ব্ৰিটিছাৰসকলৰ এটা নিজৰ প্ৰফিট তেওঁলোকে চাইছিলে নিজৰ উদ্দেশ্যৰ কাৰণে তেওঁলোকে সেই কামসমূহ কৰিছিলে এটা উদ্দেশ্য নিহিত হৈ আছিলে চ' তেনেকুৱা কৰিলে লাহে লাহে কৰৰ বোজা বঢ়াই দিব ধৰিলে কৰসমূহ টেক্সসমূহ বঢ়াই দিব ধৰিলে অভিজাত্য শ্ৰেণীৰ পেঞ্চন যে দিব লাগে সেই পেঞ্চন চবে পোৱা নাছিলে মানে আগতে আহোম সাম্ৰাজ্যৰ মানুহসকলে এটা মানে হেৰিয়াত আছিলে ন এটা খুব এটা পজিশ্যনত আছিলে খুব ধুনীয়া এটা লেভেলত আছিলে তেওঁলোকে কিন্তু সেই গোটেইবিলাক বস্তু ব্ৰিটিছাৰসকল অহাৰ লগে লগে নোহোৱা হৈ গ'ল
হ'ব। চ' এইখিনি মই ইয়াতে মেইন কথা অন্তৰালত কথাখিনি এইখিনিয়ে হয় মানুহসকলক খেদাৰ কাৰণে এই পেজটোত এইখিনিয়ে আছে। মই ভাবোঁ লাইন বাই লাইন এনেকুৱাকৈ মাতি দিয়াতকৈ মই এনেকুৱাকৈ ষ্টৰী টাইপকৈ ক'লে হয়তো বেছিকৈ বুজি পাব। গতিকে কি হ'ল, ডেভিড স্কটক ক'লোঁ প্ৰথমজন ব্ৰিটিছ প্ৰশাসক হিচাপে আহিল, ব্ৰিটিছ এডমিনিষ্ট্ৰেটৰ হিচাপে অসমত, সেইটো ক'লোঁ। দেন ডেভিড স্কটে কি কৰিলে, গোটেই মানে আয়ুক্ত হিচাপে ইয়াৰে অসমৰ কাম কৰিলে, সেইটো মই ক'লোঁ। ইষ্ট ইণ্ডিয়া কোম্পানীৰ মানে ৰুল চলিলে আৰু অসমত লাহেকৈ। দেন আমি যদি চাওঁ, এই যে মই যে অলপ আগতে তোমালোকক মানে আপোনালোকক যে ক'বলৈ ষ্টাৰ্ট কৰিলোঁ যে এণ্টি স্লেভাৰী ছিষ্টেম আনিলে দাস ৰাখিব নোৱাৰে, অমুক কৰিব নোৱাৰে, সেই বস্তুটোৱে মানে এই যে আমি গৈ আছোঁ যে ষ্টেপ বাই ষ্টেপ যে গৈ আছোঁ, পঢ়িম যে ব্ৰিটিছৰ এগেইনষ্টত কিয় কাজিয়া হৈছিলে, বিদ্ৰোহ হৈছিলে। চ' কাৰণসমূহে এইসমূহ হয় যে সেই আভিজাত্য শ্ৰেণীৰ মানুহখিনিক মানে সেই ষ্টেটাছটো দিয়া হোৱা নাছিলে। তাৰপিছত যিখিনি ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন হৈ গ'ল ন অসমত, চ' সেই এডমিনিষ্ট্ৰেশ্যনৰ কাম কোনে কৰিব, বংগৰ পৰা মানুহ আনিছিলে, বঙালী মানুহ আনি পেলাই সেই কাম কৰিছিলে। কৈছিলে যে আহোম সাম্ৰাজ্যৰ মানুহসকলতো একো এডুকেটেড নহয়, নাজানে, একো শিক্ষা নাই, চ' এওঁলোকেনো প্ৰশাসন কেনেকৈ চলাব। গতিকে আহোমসকলৰ সাম্ৰাজ্যৰ অভিজাত্য শ্ৰেণীৰ মানুহসকলক, ডাঙৰীয়াসকলক, মন্ত্ৰী যিমান যি আছিলে আগৰ, সেই সকলোকে বাদ দি দিছিলে। গতিকে বাহিৰৰ পৰা মানুহ অসমত সোমাইছিলে, সেইটো এটা কাৰণ আছিলে। তাৰ লগতে বঙালী ভাষাৰ প্ৰচলন কৰিছিলে ক'ত, অসমত। কি কৰিছিলে, যিসমূহ ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন আহিলে ন, স্কুল কলেজ এইবোৰো স্থাপন হ'ব লাহে লাহে, চ' চব তাতে কি কৰিলে, বঙালী ভাষাৰ মানে প্ৰচলন কৰিলে। চ' এইসমূহ কাৰণৰ বাবে কি কৰিছিলে, মানে আহোম সাম্ৰাজ্যৰ বা আভিজাত্য শ্ৰেণীৰ এটা গোটে কি কৰিছিলে, বিদ্ৰোহ আৰম্ভ কৰি দিছিলে। মাত্ৰ ব্ৰিটিছাৰসকল অহাৰ দুবছৰ পিছতে, তাৰ মানে 1828 চনতে কি কৰিছিলে, ব্ৰিটিছাৰসকল আহিল 1826 চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে। চ' 28 চন মানৰ পৰাই কি হৈছিলে, ব্ৰিটিছৰ এগেইনষ্টত বিদ্ৰোহ ষ্টাৰ্ট হৈ গৈছিলে। তেওঁলোকৰ এই দুবছৰতে যি উপদ্ৰৱ দেখিলে, এইসমূহ দেখি পেলাই আৰু ৰৈ নাথাকিল যিখিনি আভিজাত্য শ্ৰেণীৰ মানুহ আছিলে, চ' তেওঁলোকে অসমৰ পৰা ইংৰাজক খেদি পঠিওৱাৰ প্লেন কৰিলে। আৰু সেই প্ৰথমগৰাকীয়ে মেইন লিডাৰ আছিলে গোমধৰ কোঁৱৰ। সেইকাৰণে কোৱা হয় গোমধৰ কোঁৱৰক কি বুলি কোৱা হয়, ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমগৰাকী অসমৰ লোক বুলি কোৱা হয়, বা আহোম সাম্ৰাজ্যৰ লোক বুলি কোৱা হয়। গতিকে মনত থাকিব, কেয়া কোঁৱৰৰ কি আছিলে, পুত্ৰ আছিলে গোমধৰ কোঁৱৰ। গতিকে গোমধৰ কোঁৱৰৰ উদ্যোগতে মানে বা তেওঁৰ হেল্পতে কি হৈছিলে, এই বিদ্ৰোহটো মানে প্ৰথম বিদ্ৰোহটো ষ্টাৰ্ট হৈছিলে। এনেকুৱা নহয় যে গোমধৰ কোঁৱৰ অকলে আছিলে, গোমধৰ কোঁৱৰক হেল্প কৰিবৰ কাৰণে আছিলে আমাৰ ধনঞ্জয় আছিলে, হৰনাথ আছিলে, ঠিক আছে, ধনঞ্জয়ৰ পুত্ৰ আছিলে, ঠিক আছে, ধনঞ্জয়ৰ পুত্ৰ আছিলে হৰনাথ। তেওঁৰ মানে জোৱাই থাকিব জীউৰাম দুলীয়া বৰুৱা, ধনঞ্জয়। দেন পিয়লি বৰফুকন। পিয়লি বৰফুকনটো প্ৰথম বিদ্ৰোহটোত অহা নাছিলে, ছেকেণ্ড বিদ্ৰোহটোত আহিছিলে। প্ৰথমতে আছিলে, কিন্তু যদি প্ৰত্যক্ষভাৱে জড়িত আমি যদি চাওঁ, ধনঞ্জয়, ধনঞ্জয়ৰ পুত্ৰ হৰনাথ আৰু জীউৰাম দুলীয়া বৰুৱা আছিলে। তো এওঁলোকৰ সহায়ত গোমধৰ কোঁৱৰে কি কৰিছিলে, ব্ৰিটিছ সেনাক মানে খেদাৰ এটা প্লেন কৰিছিলে। আৰু গোমধৰ কোঁৱৰে কি কৰিছিল, গোমধৰ কোঁৱৰ আহোমৰ এগৰাকী কি হয়, আপোনাৰ প্ৰিন্স হয়, চ' ৰাজকোঁৱৰ হয়। চ' তেওঁ কি কৰিলে, তেওঁ নিজকে কি কৰিলে, ৰজা টাইপকে ঘোষণা কৰি দিলে যে মই এতিয়া আৰু ইয়াৰে ৰজা, সেনেকুৱাকে কৰিলে। তাৰপিছত ব্ৰিটিছাৰসকলতো বহি নাথাকে, গম পালে এই বস্তুটো। ব্ৰিটিছাৰসকলে বহি থাকিব নেকি, নাথাকে। কি কৰিব, ব্ৰিটিছাৰসকলে এই গোটেইবিলাককে মানে গোমধৰ, কাৰণ ইমান বেছি সৈন্য সামন্ত নাছিলে, গোটেই চিষ্টেমটোতো ওলট পালট কৰি দিলে ব্ৰিটিছাৰসকলে। গতিকে আহোম সাম্ৰাজ্যৰ যিখিনি আভিজাত্য শ্ৰেণীৰ মানুহ আছিলে, তেওঁলোকৰ কাৰণে ইমান ইজি নাছিলে যে ইমান বিশাল এটা ব্ৰিটিছ সেনাক তেওঁলোকে বা ব্ৰিটিছাৰক তেওঁলোকে খেদি পঠিয়াব। অলৰেডি যদি আমি চাওঁ, ব্ৰিটিছে চব জেগা কেপচাৰ কৰিছিলে, কোনোবাই হৰুৱাব পাৰিছে নেকি, নাই পাৰা। বুদ্ধিমত্তা যিমান যি লগাই হ'লে তেওঁলোকে চব জেগা কি কৰিছিলে, কেপচাৰ কৰিছিলে। ঠিক তেনেকুৱাকে আমি যদি চাওঁ, গোমধৰ কোঁৱৰৰো যদি আমি চাওঁ, এই বিদ্ৰোহটো সফল হোৱা নাছিলে। তেওঁ ন' ডাউট তেওঁ উলিয়াই আনিছিলে, চেষ্টা কৰিছিলে এগেইনষ্টত মাত মাতিবৰ কাৰণে, তেওঁৰ লগৰীয়াও বহুখিনি আছিলে, ট্ৰাই কৰিলে, কিন্তু তেওঁৰ সেই সফল নহ'ল। কি কৰিলে, ব্ৰিটিছাৰসকলে গম পাই পেলাই কি কৰিলে, তেওঁলোকক, আপোনাৰ ডেভিড স্কট আছিলে ন, চ' তেওঁলোকক কি কৰিলে, গ্ৰেপ্তাৰ কৰিলে। এতিয়া গ্ৰেপ্তাৰ কৰি পেলাই গোমধৰ কোঁৱৰ, ধনঞ্জয় হওক বা তেওঁৰ পুত্ৰ হৰনাথ হওক বা জীউৰাম দুলীয়া বৰুৱা হওক, এই গোটেইবিলাককে কি কৰিলে, ৰংপুৰত কি কৰিলে, জেইল দিলে। 7 বছৰমানকে তেওঁলোকক জেইল দিলে। কিন্তু
এই হৰনাথক কিন্তু মোকলাই দিয়া হৈছিলে, তেওঁ বয়সতো সৰু আছিলে, সেইবাবে তেওঁক ৰেহাই দি দিয়া হৈছিলে। ৰেহাই দি দিলে, বাকী কেইগৰাকী জেইলতে থাকিলে, ইটো ৰেহাই পালে, হৰনাথে ৰেহাই পাই গ'লে, জেইলত থাকিব লগা নহ'ল, বাকীখিনিক ৰংপুৰত 7 বছৰ কাৰাদণ্ড দি দিলে। কিন্তু এই যে হৰনাথে ওলাই গ'ল, তেওঁক যে ওলাই দিলে, তেওঁ এটা প্লেন কৰিব। কি কৰিব? আপোনালোকৰ ইয়াৰ পৰা কুৱেশ্যন আহিব লগা এইটো এটা আছিলে অসমৰ প্ৰথম গৰাকী কমিশ্যনাৰ ডেভিড স্কট। ইয়াৰ আফটাৰ আপোনালোকে ফাৰ্ষ্ট গৰাকী কোন আছিলে? গোমধৰ কোঁৱৰক কোন কোন প্ৰথমটো বিদ্ৰোহত আছিলে? ধনঞ্জয়, হৰনাথ, জীউৰাম দুলীয়া বৰুৱা, এইখিনি জানিব লগা। চ' তেওঁলোকক ৰংপুৰত কি কৰিলে? এৰেষ্ট কৰি পেলাই তেওঁলোকক দি দিলে। পিছত হৰনাথেতো কি হ'ব এইখিনি মই কৈ দিওঁ। হৰনাথে কি কৰিব? পলাই যাব, পলাই যোৱা নহয়, হৰনাথক কি কৰিব? মানে ৰেহাই দি দিব। ৰেহাই দিয়াৰ 2 বছৰ পিছত হৰনাথে এটা কাম কৰিব, সেইটো মই কৈ আছো বাৰু। কিন্তু সেই সমসাময়িকভাৱে আৰু এটা বিদ্ৰোহ হৈছিলে, দ্বিতীয়টো এণ্টি ব্ৰিটিছ আপৰাইজিং হৈছিলে। তেওঁলোককতো শাস্তি দিলে, আৰু সেই তাৰ পিছতে, ঠিক পিছতে কি হৈছিলে? গদাধৰ বুলি, তেওঁৰ নাম আছিলে, ইয়াতে মই লিখি দিছো, গুমন দাও। চ' গুমনদাও অথবা গদাধৰ কোঁৱৰ। গদাধৰ সিংহ নহয় দেই আকৌ, গদাধৰ কোঁৱৰ। সেই সিংহটো তেতিয়াৰ সময়ত, এতিয়া এইখিনি সময়ত ন, মদন যুগ। চ' গদাধৰ কোঁৱৰ বুলি আহোম সাম্ৰাজ্যৰে এগৰাকী প্ৰিন্স। তেওঁক কোৱা হয়, তেওঁ কাৰ বংশধৰ বুলি কোৱা হয়? কিং যোগেশ্বৰ। এই মানে পতা ৰজা যে যোগেশ্বৰ সিংহৰ কি বুলি কোৱা হয়? বংশধৰ বুলি কোৱা হয়। এতিয়া যোগেশ্বৰ সিংহৰ বংশধৰ হিচাপে গদাধৰ কোঁৱৰে কি কৰিব? তেওঁ ৰখি থাকিবনে? তেওঁ কি কৰিলে যে ময়ো দেখোন ইয়াৰে ৰজা হ'ব পাৰো, মোৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব পাৰো। গতিকে গদাধৰ কোঁৱৰেও বা গোমানদেও তেওঁ ভিতৰি কি কৰিলে? এটা ৰিভল্ট ষ্টাৰ্ট কৰিলে যে মই এতিয়া ব্ৰিটিছৰ এগেইনষ্টত মানে মই কি কৰিম? এটা পৰিকল্পনা কৰিলে, প্লেন কৰিলে, আৰু সেই প্লেন মতে তেওঁ ভাবিছিলে যে মই অন্যান্য মানুহবিলাককো মানে গোট খুৱাওঁ। আৰু তাৰ কাৰণে শদিয়া খোৱা গোহাঁইলৈ কি কৰিছিলে? তেতিয়া শদিয়া খোৱা গোহাঁই আছিলে। চ' তালৈকে কি কৰিছিলে? তেওঁলোকে শদিয়া খোৱা গোহাঁইলৈকে লেটাৰ লিখিছিলে যে এনেকুৱাকে আমি প্লেন কৰিছো, ব্ৰিটিছৰ এগেইনষ্টত আমি যুঁজ দিম। এনেকুৱা নহয় ন আজিৰ নিচিনা বোলে মেছেজ এটা কৰি দিছো, ফোন কৰি দিছো, বোলে অমুক কৰিম তমুক কৰিম, নাই। তেতিয়া এখন চিঠিৰ মাধ্যমেৰে পঠিয়াব লাগিব সেই বাৰ্তাটো, তেনেকুৱাকে পঠিয়াইছিলে। কিন্তু ইয়াতে এগৰাকী মানুহ, সুবেদাৰ জালিম খান, আপোনালোকে নাম শুনিছে নিশ্চয়কৈ। শদিয়াৰ যিগৰাকী সুবেদাৰ আছিলে, ব্ৰিটিছ সৈন্যৰ ইনফেণ্ট্ৰিৰ যিগৰাকী সুবেদাৰ আছিলে জালিম খানে ভাবিছিলে মই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গুড বুকছত থাকোঁ, তেওঁলোকৰ মানে ভাল হৈ থাকোঁ। চ' জালিম খানে নিজকে ভাল সজাবৰ কাৰণে, ব্ৰিটিছৰ লগত ভালে থাকিবৰ কাৰণে কি কৰিছিলে? সুবেদাৰ জালিম খানে এই যে গদাধৰ কোঁৱৰৰ যি প্লেনিং আছিলে, সেই প্লেনিঙৰ বিষয়ে অৱগত কৰাই দিয়ে কাক? ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী। চ' এই গাদ্দাৰ ওলালে, সুবেদাৰ জালিম খান এগৰাকী গাদ্দাৰ ওলাই গ'ল যে এগেইনষ্টত কথা কৈ দিলে বা ব্ৰিটিছাৰসকলক কৈ দিলে নিজকে ভালে ৰাখিবৰ কাৰণে। গতিকে তেওঁৰ সেই শদিয়াৰ সুবেদাৰ জালিম খান কেতিয়াবা সুধিব পাৰে ছেকেণ্ড ব্ৰিটিছ আপৰাইজিং কিয় বিফল হৈছিলে, বা কাৰ কাৰণে আচলতে সেই অন্তৰালৰ ব্যক্তিগৰাকীৰ নাম সুধিব পাৰে। সুবেদাৰ কি হয় নামটো হৈছে জালিম খান। চ' জালিম খানৰ এই যিটো তেওঁ কৰিলে গাদ্দাৰী, সেইটোৰ ফলত কি কৰিলে? ব্ৰিটিছাৰসকলে গদাধৰক কি কৰিলে? গ্ৰেপ্তাৰ কৰিলে। আৰু গ্ৰেপ্তাৰ কৰি পেলাই গদাধৰক খেদি পঠিয়ালে, গুৱাহাটীলৈ খেদি পঠিয়াইছে, প্ৰেৰণ কৰি দিছে যে এই জেগালৈকে আৰু নাহিবা, আৰু আহিব নোৱাৰা। চ' তেওঁ গ্ৰেপ্তাৰ কৰি জেল দি পেলাই উলিয়াই দিলে। আৰু ত' তেনেকুৱাকে ছেকেণ্ড ব্ৰিটিছ আপৰাইজিংটো কি কৰিলে? এণ্টি ব্ৰিটিছ আপৰাইজিংটো দমন কৰি দিলে। নহ'ল, এইটো সফল নহ'ল। ছেকেণ্ডটো আপোনালোকে গম পালে, হয়নে? চ' সেই যে হৰনাথক যে ওলাই দিছিলে, হৰনাথেতো বাহিৰৰ পৰাতো দেখি আছে ন। হৰনাথে কি কৰিছিলে? যেতিয়া বাকী যিসকল মানুহ আছিলে, হৰনাথে, মই এইখিনি আৰু কৈ দিছো ষ্টৰিটো, হৰনাথক যে ওলাই দিছিলে, মই যে আপোনালোকক কৈ আহিছিলো হৰনাথক খালাচ দি দিছিলে, ৰিলিফ দি দিছিলে। হৰনাথে কি কৰিছিলে? বাকী যিসমূহ মানুহ আছিলে, তেওঁৰ পিতৃ ধনঞ্জয়, তাৰপিছত জীউৰাম দুলীয়া বৰুৱা, গোমধৰ কোঁৱৰ, গোটেইবিলাককে মানে পলাই লৈ আহিছিলে, কিবা বুদ্ধি কৰি পেলাই পলাই লৈ আহিছিলে। পলাই লৈ আহোঁতে গোমধৰ কোঁৱৰেও কি কৰিছিলে? নগা পাহাৰলৈ পলাই গৈছিলে, আৰু সেই জেগাত গোমধৰ কোঁৱৰ ধৰা পৰিছিলে। আকৌ গোমধৰ কোঁৱৰক আকৌ তাৰ পৰা ধৰি পেলাই, নগা পাহাৰৰ পৰা ধৰি পেলাই আৰু ৰংপুৰত কি কৰিছিলে? তেওঁক আৰু মানে কি কয় 7 বছৰ মানলৈকে আৰু জেল দিলে। তাৰপিছত কোৱা হয় যে গোমধৰ কোঁৱৰৰ কি হৈছিলে আৰু ইমান ক'ব পৰা নাযায়, তেওঁৰ আৰু সেইখিনি মানে
হেৰি চিক্ৰেট হৈ থাকিল আৰু গম নাপায় আৰু গুমধৰ কোঁৱৰৰ পিছত কি হ'ল আৰু সেই জেলৰ পিছত। কিন্তু বাকী কেইগৰাকী পলাই আহিল, ধনঞ্জয় হওক হৰনাথে বাকীখিনিক পলাই লৈ আহিলে। চ' এই যে আমি অলপ ছেকেণ্ড বিটি ছাৰপ্ৰাইজিংটো যে পঢ়িলো, গদাধৰ কোঁৱৰ নামৰ এগৰাকী ব্যক্তিয়ে হেৰি কৰিছিলে, ৰিভল্ট কৰিছিলে, সেইটোৰ পৰা আকৌ ইনস্পায়াৰ্ড হৈছিলে কোনে? এই হৰনাথসকলৰ দলটোৱে, যে আমাক প্ৰথমটো দলত আমাক প্ৰথমটো বিদ্ৰোহত আমাক দমন কৰিছে, ঠিক আছে হৈ যাব, কিন্তু দেখোন এনেকুৱাকে আমি গদাধৰ কোঁৱৰেও এনেকুৱা এটা বিদ্ৰোহ আৰম্ভ কৰিছে, মানে অনুপ্ৰাণিত হৈছিলে, ইয়াৰ পৰা আমিও এনেকুৱাকে প্লেনিং কৰিব পাৰো দেখোন। ঠিক আছে, কথা মতে কাম হৈ গ'ল। কি কৰিব এতিয়া? প্ৰথমটো এতিয়া থাৰ্ড যিটো এণ্টি ব্ৰিটিছ ছাৰপ্ৰাইজিং, সেইটো ধনঞ্জয়ে কি কৰিব? লিড ল'ব। কোনে বুলি ক'লো? ধনঞ্জয়ে। চ' ধনঞ্জয়ে কি কৰিব? থাৰ্ড ৰিভল্টটো কি কৰিব এতিয়া? ইনিচিয়েটেড কৰিব। কাৰ দ্বাৰা? গদাধৰৰ ছেকেণ্ডটোৰ পৰা, মানে ছেকেণ্ড বিদ্ৰোহটোৰ পৰা ইনস্পায়াৰ্ড হৈ পেলাই অনুপ্ৰাণিত হৈ ধনঞ্জয়ে কি কৰিলে? তৃতীয় বিদ্ৰোহৰ সূচনা কৰিলে। একেই কথা, এতিয়া ধনঞ্জয়ো কি কৰিব? আমি অকল আভিজাত্য শ্ৰেণীৰ এইখিনি মানুহৰে কি কাম চলিব? আমি খামতি, চিংফৌ যিমান মানুহ আছে চবকে আমি কি কৰোঁ? একগোট কৰাওঁ, ব্ৰিটিছৰ এগেইনষ্টত আমি লাগো। অকল এইখিনি মানুহে আমি সফল হ'ব নোৱাৰো, গতিকে আমি চব মানুহক আমি কি কৰোঁ? একগোট কৰোঁ। এই বুলি কি কৰিলে ধনঞ্জয়ে তেওঁৰ বাকী পুত্ৰ যিটো ক'লো মই, হৰনাথ অলৰেডি, জীউৰাম দুলীয়া বৰা, আৰু ইয়াতে পিয়লি বৰফুকন আহিব। ঠিক আছে, পিয়লি বৰফুকন আহিব, যাক পিয়লি ফুকন বুলি কোৱা হয়। চ' পিয়লি বৰফুকন আহিব, তাৰপিছত হৰনাথ, জীউৰাম, এওঁলোকে এতিয়া কি কৰিব? এই বিদ্ৰোহটো কৰিব। আৰু তেওঁলোকে বহুত মানুহক কি কৰিছিলে? ইয়াতে ইনক্লুড কৰাইছিলে, হ'বনে? ইয়াতে বিভিন্ন ধৰণৰ মানুহক, ৰূপচান্দ কোঁৱৰ ইয়াতে লিখা আছে, ৰূপচান্দ কোঁৱৰ, গতিকে চবকে কি কৰিলে? ইয়াতে এই বিদ্ৰোহটোত জইন দিয়ালে। আৰু মই যিটো ক'লো, অন্যান্য মানুহখিনিকো কি কৰিলে? একেলগে গেটাৰ কৰি ল'লে। তাৰপিছত তেওঁ সেই অন্যান্য মানুহখিনিকো যাতে এৱাৰ কৰিব পাৰে, জনাব পাৰে যে আমি এনেকুৱা বিদ্ৰোহ কৰি আছো। চ' কি হ'ল? একেই প্ৰচেছ, লেটাৰ পঠিয়ালে। গতিকে লেটাৰ পঠাওঁতে কি হ'ব? শদিয়াৰ যিগৰাকী খামতি ট্ৰাইবৰ যিগৰাকী চিফ, শদিয়াৰ গভৰ্ণৰ, তো তেওঁ কোন আছিলে? মানে কোৱা হয় খামতি গোহাঁই বুলি। চ' খামতি গোহাঁয়ে কি কৰিব? নিজৰ মানে আনুগত্যটো দেখুৱাবৰ কাৰণে, যে ব্ৰিটিছৰ প্ৰতি মই ইমান মানে প্ৰভুভক্ত আৰু এনেকুৱা। চ' নিজৰ সেই যেনেকে সুবেদাৰ জালিম খানে দেখুৱাই দিছিলে, চ' তেনেকুৱাকে ভিতৰত কোৱা হয় ন, ঘৰৰ মানুহৰ ভিতৰতে মানে সেই বিষবিলাক থাকে। তো তেনেকুৱাকে শদিয়া খোৱা গোহাঁয়ে দেখুৱাইছিলে যে মই ব্ৰিটিছৰ সকলৰ মানে হেৰি হয়, খামতি গোহাঁয়ে দেখুৱাইছিলে যে মই কি হয়? তোমালোকৰে মানে লয়েল হয় আৰু তোমালোকৰ প্ৰতি, তোমালোকে আমাক পইচা দি আছা, চলি আছো। গতিকে সেই বস্তুটো দেখুৱাই দিছিলে, সেই পৰিকল্পনাটো জনাই দিছিলে। ইফালে ইহঁতে ভাবি আছে হেল্প কৰিব নিজৰে ঘৰৰ মানুহ, কিন্তু তেওঁলোক ভুল হ'ল। এই শদিয়া খোৱা গোহাঁয়ে কি কৰিলে? জনাই দিলে কাক? ব্ৰিটিছৰ সকলক। এতিয়া ব্ৰিটিছৰ সকলক জনাই দিয়াৰ লগে লগে কি হ'ব? থাকিব জানো? ব্ৰিটিছাৰ সকলে মনে মনে থাকিব জানো? চ' ব্ৰিটিছাৰ সকলে কি কৰিলে? সেই সময়ত আকৌ এটা ধনঞ্জয় কিন্তু পলাই গ'ল, হ'ব? ধনঞ্জয় আৰু এগৰাকী হৰকান্ত বুলি, তেওঁলোক দুগৰাকী পলাই গ'ল, ব্ৰিটিছাৰে ধৰিব নোৱাৰিলে। কিন্তু বাকী যি দুগৰাকী আমি যদি চাওঁ, মেইন যদি চাওঁ, পিয়লি ফুকন বা পিয়লি বৰফুকন বুলিও কোৱা হয়, পিয়লি ফুকন বুলিও কোৱা হয়। এইখন ছবি আপোনালোকে জানে, পিয়লি ফুকন। কেতিয়াবা সুধিব পাৰে পিয়লি ফুকনৰ চিনেমাৰ কথা, ফণী শৰ্মা আছিলে প্ৰযোজক। চ' আপোনালোকক সেইকাৰণে মই এইটো দিছোঁ, এই ষ্টৰিটোৰ ওপৰত নিৰ্ধাৰিত আছিলে পিয়লি ফুকন, আপোনালোকে চাব পাৰে, মানে পঢ়িব পাৰে। ঠিক আছে, চ' এইখন কথা ছবি আপোনাৰ ফিল্ম আছিলে, এই ফিল্মখনৰ কুৱেশ্যন সুধি থাকে। চ' ফণী শৰ্মাৰ আছিলে তেখেতৰ পিয়লি ফুকন। আৰু তেওঁ এইখনে নেশ্যনেল এৱাৰ্ডো পাইছিলে। এতিয়া চাওক, ইয়াৰ পৰা সেইটো কুৱেশ্যন অহা চান্স থাকে ন, পিয়লি ফুকন চিনেমা জগতৰ কুৱেশ্যন বহুত আহে এতিয়া, যি কি নহওক। চ' 1830ত পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱা, ইহঁতক মানে গোটেইখিনিকে, ৰূপচান্দ কোঁৱৰ হওক, বাকী যিখিনি আছিলে চবকে মানে ফাঁচীৰ হুকুম দিয়া হৈছিলে, ফাঁচীৰ হুকুম দিছিলে। কিন্তু বাকী কেইগৰাকীক মানে 14 বছৰমানকৈ মানে কাৰাদণ্ড দিয়া হ'ল। কিন্তু মেইন দোষী হিচাপে সাব্যস্ত হ'ল পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়া। এওঁলোক দুগৰাকীকহে শিৱসাগৰ পুখুৰীৰ ওচৰত 1830 কি কৰিলে? তেওঁলোকক হেং কৰিলে। 1830 চনত সুধিব পাৰে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া, যিটো তৃতীয় ব্ৰিটিছ বিৰোধী বিদ্ৰোহ আছিলে, তাত এই দুগৰাকী ব্যক্তিক কি কৰিলে? হেং কৰিলে কোনে? ব্ৰিটিছাৰসকলে ফাঁচি দিলে।
চ' তেওঁলোকৰ মৃত্যু হ'ল আৰু বাকীখিনিক বহিষ্কাৰ কৰি দিলে দেশৰ পৰা, এইটো মই অলৰেডি ক'লো। চ' এনেকুৱাকে কি হ'ল, তৃতীয় বিদ্ৰোহ যিটো আছিলে সেই বিদ্ৰোহটোৰ কি হ'ব, সামৰণি পৰিব। চ' এনেকুৱাকে আমি গম পালো তৃতীয় বিদ্ৰোহ শেষ হ'ল। তাৰপিছত আমি লাহে লাহে আমি যদি চাওঁ তাৰপিছত চলি থাকিলে তেনেকুৱাকে ডেভিড স্কটৰ মৃত্যুৰ পিছত আৰু জেনস্কিন, এনেকুৱাকে মেজৰ জেনস্কিন হওক, এনেকুৱাকে নিউভিল আহি থাকিলে, মানে কমিশ্যনৰ আহি থাকিলে। কিন্তু তাৰ পিছত যিটো 1850 কমিশ্যনৰ আহি থাকিলে, টেক্স বঢ়াই থাকিলে, অমুক কৰিলে তমুক কৰিলে, কিন্তু 1857ত এটা ৰিভল্ট হৈছিলে অল অভাৰ ইণ্ডিয়া, তাৰ মানে মেইনলি চেন্ট্ৰেল ইণ্ডিয়া, মধ্য ভাৰতৰ সেইখিনিত হৈছিলে, বা নৰ্থাৰ্ণ পাৰ্টত হৈছিলে, উত্তৰ ভাৰত চেন্ট্ৰেল ইণ্ডিয়া তাত হৈছিলে, সেইখিনি জেগাত মেইনকে প্ৰভাৱ পৰিছিলে চিপাহী বিদ্ৰোহ। তো চিপাহী বিদ্ৰোহ আপোনালোকে জানে, মই এক্সট্ৰাকে ক্লাছ ল'ম বাৰু চিপাহী বিদ্ৰোহৰ ওপৰত। তো চিপাহী বিদ্ৰোহ 1857ত হৈছিলে এগেইনষ্ট ব্ৰিটিছৰ, বা এইটোক কোৱা হয় প্ৰথম ব্ৰিটিছ বিৰোধী আন্দোলন বুলিও কোৱা হয়, ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স বুলিও কোৱা হয়। গতিকে এই যিটো মিৰাটৰ পৰা 10 মে তাৰিখে মিৰাটৰ পৰা ওলাইছিলে 1857ত আন্দোলনটো ষ্টাৰ্ট হৈছিলে, ইয়াৰ অন্তৰালত বহুত কাহিনী আছে। বিভিন্ন জেগাৰ পৰা বিভিন্ন মানুহে আন্দোলনটোত অংশ লৈছিলে, কিন্তু বিভিন্ন মানুহৰ উদ্দেশ্যবিলাক বেলেগ বেলেগ আছিলে, ঠিক আছে। যিহেতু এই যিবোৰ ছাবচিডাৰী এলায়েন্স আছিলে, ডক্ট্ৰাইন অফ লেপছ আছিলে, এনেকুৱা ধৰণৰ পলিচিৰ এগেইনষ্টত কিছুমানে মাত মাতিছিলে। কিছুমানৰ কাৰণ আছিলে চিপাহীসকলৰ কাৰণ আছিলে, যিটো সেই যে ৰাইফলটো গো মিট আৰু গৰু মাংস আৰু গাহৰি মাংস একেলগে দিয়া বুলি, চ' সেই ৰাইফলটো কামুৰি হেৰি কৰিব লাগে। চ' এইবিলাক কাৰণ নিহিত, গোটেই মিক্স কাৰণত মানে এইটো চিপাহী বিদ্ৰোহটো আন্দোলনটো হৈছিলে। চ' তেনেকুৱাকে গম পাইছিলে অসমৰ বাকীখিনি মানুহ। চ' মণিৰাম দেৱান অলৰেডি ব্ৰিটিছৰ সেৱা কৰিছিলে, চাহ বাগানতো কাম কৰিছিলে, ব্ৰিটিছৰ সেৱা কৰিছিলে, কিন্তু নিজৰ সেই পজিশ্যনটো তেওঁ পোৱা নাছিলে। তাৰ কাৰণে তেওঁ ব্ৰিটিছৰ পৰা মানে ৰিজাইন দি পেলাই নিজাকৈ কাম কৰিবলৈ লৈছিলে। চ' মণিৰাম দেৱানেও ভাবিছিলে যে আমি বাকী জেগাততো ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন হৈয়ে আছে, এইটোৱে ভাল সুযোগ, আমি এইখিনিতে আমিও নিজৰ উদ্দেশ্যৰে মানে নিজৰ স্বাৰ্থ পূৰণ কৰাৰ কাৰণে আমিও এই জেগাটোত আমি ব্ৰিটিছৰ বিৰুদ্ধে মানে এগেইনষ্টত কি কৰোঁ, বিদ্ৰোহ কৰোঁ। চ' মণিৰাম দেৱান আছিলে মেইন লিডাৰ। আমাৰ অসমত যিটো 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ পৰিছিলে সুধিব পাৰে, সেইটো কি হয়, মণিৰাম দেৱানৰ কি হয়, মেইন মানে তেওঁ মানুহ আছিলে। পোনপটীয়াভাৱে সেইবিলাক কাৰণ নাছিলে যদিও বেলেগ কাৰণতে হওক বা সেই বিদ্ৰোহৰ অলপকে হ'লেও প্ৰভাৱ পৰিছিলে, যিটো বিদ্ৰোহ হ'ব নাপালে বাৰু, সফল হ'ব নাপালে, বাট ষ্টাৰ্ট কৰিছিলে মণিৰাম দেৱানে। এতিয়া মণিৰাম দেৱানে যিহেতু ষ্টাৰ্ট কৰিলে সেই বিদ্ৰোহটো, এনেকুৱা নহয় ন মণিৰাম দেৱানে অকলে কৰিব। মণিৰাম দেৱানে বিচাৰিছিলে যে পুৰন্দৰ সিংহৰ নাতিনীয়েক আছিলে কন্দৰ্পেশ্বৰ সিংহ, মনত ৰাখিব। পুৰন্দৰ সিংহৰ নাতিনীয়েক কোন আছিলে, পুৰন্দৰ সিংহৰ নাতিনীয়েক আছিলে কন্দৰ্পেশ্বৰ সিংহ। চ' বিচাৰিছিলে যে ব্ৰিটিছৰ মানুহখিনিক খেদি পেলাই আহোম ৰাজবংশৰ, আমাৰ উজনি অসমতে হওক, পুনৰ কি কৰোঁ, স্থাপন কৰোঁ আহোম সাম্ৰাজ্য। এগৰাকী ৰজা পাতো, কন্দৰ্পেশ্বৰ সিংহক আমি ৰজা পাতো, কাৰণ তেওঁক পুৰন্দৰ সিংহৰ নাতিনীয়েক হয়। এই বুলি মণিৰাম দেৱানে কি কৰিছিলে, সেই বিদ্ৰোহটোৰ সূচনা কৰিছিলে। আৰু সেই বিদ্ৰোহটো কৰাৰ কাৰণে প্ৰথমতে তেওঁ ক'ত গৈছিলে, কলিকতাত গৈছিলে, আৰু কলিকতাত এগৰাকী মধু মল্লিক নামৰ এগৰাকী ব্যক্তিক কি কৰিছিলে, লগ কৰিছিলে। আৰু সেই মধু মল্লিক নামৰ ব্যক্তিগৰাকীক সুধিব পাৰে ন কেতিয়াবা, মধু মল্লিকৰ লগত লগ হৈ পেলাই মণিৰাম দেৱানে এটা কি কৰিছিলে, মানে ব্ৰিটিছৰ এগেইনষ্টত কেনেকে কনস্পিৰেচি বা ষড়যন্ত্ৰ কৰিব পাৰি, সেই বস্তুটোত তেওঁলোকে মানে লাগি থাকিলে। আৰু ষড়যন্ত্ৰটো কৰিলে যে আমি বিদ্ৰোহ কৰিম, ইয়াৰ কাৰণ অস্ত্ৰ শস্ত্ৰটো নাছিলে সেইখিনি সময়ত অসমত কোনো, কাৰণ ব্ৰিটিছাৰসকলৰ সেনাটো কিমান ডাঙৰ ডাঙৰ অস্ত্ৰ শস্ত্ৰ আছে। চ' কি কৰিলে মণিৰাম দেৱানে, বাকী যিখিনি কন্দৰ্পেশ্বৰ সিংহক ক'লে যে তুমি অসমত সেই বিদ্ৰোহটো লিড লোৱা, আৰু মানে উলিয়াই লৈ যোৱা, আৰু সেনেকুৱাকে কন্দৰ্পেশ্বৰ সিংহক ক'লে। আৰু বিভিন্ন ধৰণৰ চিঠি পত্ৰ পঠিয়াইছিলে যে আমি এনেকুৱাকে বিদ্ৰোহ কৰিম, মই গৈ আছো কলিকতাৰ পৰা, মই কিছুমান ইকুইপমেণ্ট বা মই কিছুমান অস্ত্ৰ শস্ত্ৰ লৈ যাম ব্ৰিটিছৰ এগেইনষ্টত যুঁজ দিবৰ কাৰণে, এই বুলি মানে সেই লেটাৰবিলাকত লিখিছিলে। কিন্তু সেই লেটাৰবিলাক কিন্তু আপোনাৰ মানে সেই কন্দৰ্পেশ্বৰ সিংহৰ হাতত আহি নাপালে, ব্ৰিটিছ অফিচাৰৰ হাতত আহিলে।
চ' হৰলয়ড বুলি কোৱা হয়, ব্ৰিটিছ অফিচাৰ হৰলয়ড। চ' হৰলয়ডৰ হাতত সেই লেটাৰসমূহ পৰিলে আৰু হৰলয়ডে কি কৰিব এতিয়া, মনে মনে বহি থাকিব নেকি বোলে মণিৰাম দেৱানে অস্ত্ৰ লৈ আমাৰ এগেইনষ্টত বিদ্ৰোহ কৰিব, চাই থাকো ৰ বুলি, নাথাকে। চ' হৰলয়ডে কি কৰিলে, সেই কথাটো গম পাই পেলাই লগালগ কন্দৰ্পেশ্বৰ সিংহক কি কৰিলে, উঠাই দিলে। আৰু সেইখিনি সময়ত কন্দৰ্পেশ্বৰ সৰু আছিলে কাৰণে তেওঁক আৰু ইমান জেইল তেইল দিয়া নাই, তেওঁক জাষ্ট যোৰহাটৰ পৰা খেদি দিলে, গুৱাহাটীলৈ খেদিলে, যে তুমি আৰু নাহিবা ইয়ালৈকে, গুৱাহাটীতে থাকাই বুলি মানে শাস্তি দিলে আৰু কন্দৰ্পেশ্বৰ সিংহক। কিন্তু মেইন যিগৰাকী আছিলে মণিৰাম দেৱান আৰু পিয়লি ফুকন, ঠিক আছে, মণিৰাম দেৱান আৰু পিয়লি ফুকনক কি কৰিব, পিয়লি বৰুৱা, পিয়লি ফুকনকতো থাৰ্ড ব্ৰিটিছ আপৰাইজিঙতে হেং কৰা হৈছিলে। চ' পিয়লি বৰুৱা আৰু মণিৰাম দেৱান, চ' এই দুগৰাকী ব্যক্তি মেইন মানে বিদ্ৰোহী বা মেইন অপৰাধী হিচাপে তেওঁলোকে ঘোষণা কৰিলে। হৰলয়ডে কি কৰিলে, ঘোষণা কৰিলে। দেন কি কৰিব, তেওঁলোকক এতিয়া শাস্তি দিব। চ' কোৱা হয় প্ৰথম যিটো বিদ্ৰোহ মানে 1857ৰ যিটো বিদ্ৰোহ, সেইটোত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক একেদিনাই ফাঁচি দিয়া হৈছিলে। কেতিয়া, 26 ফেব্ৰুৱাৰী, মনত ৰাখিব, 1858। কেতিয়া, 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক একেলগে কি কৰা হৈছিলে, ফাঁচি দিয়া হৈছিলে। গতিকে আপোনালোকক সুধিব পাৰে মণিৰাম দেৱানৰ লগত কোনগৰাকী ব্যক্তিক ফাঁচি দিয়া হৈছিলে বা কেতিয়া দিয়া হৈছিলে। 26 ফেব্ৰুৱাৰী 1858 চনত পিয়লি বৰুৱা আৰু মণিৰাম দেৱানক একেলগে ফাঁচি দিয়া হৈছিলে। চ' আজিলৈকে এইখিনিয়ে আছিলে, এইকেইটা বিদ্ৰোহ আমি পঢ়িলোঁ। মই ভাবোঁ ইয়াৰ পৰা বহুখিনি সৰু সৰু বস্তু শিকিবলৈ পাইছে, আৰু যিসকলে অলৰেডি জানে তেওঁলোকৰ কাৰণেতো ভালেই হয়, কিন্তু যিসকলে অলপ ইয়াতে কনফিউজন আছিলে, আজি মই ভাবোঁ এইখিনি ক্লিয়াৰ হৈছে বা এটা ষ্টৰী আকাৰত আপোনালোকৰ মনত ৰৈছে। গতিকে আমি আজিৰ ক্লাছটো এইখিনিতে, বৰ বেছি বিদ্ৰোহ পঢ়ি থাকিলে আৰু উল্টা পুল্টা হৈ যাব পাৰে, নামবিলাক একে থাকে, চনবিলাক অলপ মানে চিমিলাৰ দেখোঁ, আমাৰ উল্টা পুল্টা হোৱা চান্স থাকে। চ' সেইকাৰণে আজিলৈকে এইখিনি আমি ভালকৈ পঢ়িছোঁ, গুৰুত্ব দি কিনে। মই ভাবোঁ আপোনালোকক বুজি পাইছে ক্লাছটো। আগৰ ক্লাছবিলাকত, পিছৰ ক্লাছবিলাকতো মই অসমৰ ওপৰত হোৱা বিভিন্ন ধৰণৰ বিদ্ৰোহবিলাক আনিবলৈ চেষ্টা কৰিম। চ' আপোনালোকক এইখিনিতে এৰিছোঁ। টেলিগ্ৰাম চেনেল মই লাষ্টত আকৌ এবাৰ কৈছোঁ, স্কেন হৈ পেলাই জইন হৈ থ'ব। আৰু ধন্যবাদ জনাইছোঁ ধুনীয়াকৈ ক্লাছটো কৰাৰ বাবে। যদি ভাল পাইছে ক্লাছটো লাইক কৰি দিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সকলোকে ইয়াতে এৰিছোঁ। থেংক ইউ ছ' মাছ। বাই বাই।